এখন দুখন তিনিখন চাৰিখন আৰু এইফালে পাঁচখন আজি আল্ট্ৰা বাছৰ মাজত মই হেৰাই যাম পাঁচখন আল্ট্ৰা বাছ তাকো সৰু সৰু আল্ট্ৰা বাছ নহয় আপোনালোকে এইখন লক্ষ্য কৰক কিমান দীঘল এখন আল্ট্ৰা বাছ চাওক 44 সিটাৰ আল্ট্ৰা বাছ পাঁচখন আল্ট্ৰা বাছ মাত্ৰ 100 টকাত শুনি বাৰু আচৰিত লগা নাই নে পাঁচখন আল্ট্ৰা বাছ দিয়া খেলখন 100 টকাত আৰু এই খেলখন গোৱালপাৰাৰ ৰঙালী বিহু সন্মিলনীৰ 75 সংখ্যক উদযাপনৰ উপলক্ষে খেলাইছে মানে হীৰক জয়ন্তী উপলক্ষে বাছ কেখনে কিমান দীঘল দেখিছেনে আৰু এইকেখন আপোনালোকে লাভ কৰিব 200 টকা নহয় 150 টকা নহয় মাত্ৰ 100 টকাত 100 টকাত পাঁচখন আল্ট্ৰা বাছ আৰু আছে উপহাৰ কেৱল আল্ট্ৰা বাছে নহয় চাওক আপোনালোকে মোৰ হাতত টিকট আছে দেখিছেনে পাঁচখন আল্ট্ৰা বাছ আছে একদম থিয় কৰাই থৈ দিছে টিকটত পাঁচখন আল্ট্ৰা বাছ আজি ইয়াতো থিয় কৰাই থৈ দিছে একদম গোলাঘাটৰ পৰা আহি গোৱালপাৰা পাইছোহি এই কাৰণে যে এখন অসমৰ সৰ্ববৃহৎ উপহাৰ কুপন খেলৰ বিষয়ে আপোনালোকক জনাবলৈ নিমন্ত্ৰণ ৰক্ষা কৰি আহি পাইছোহি যেহেতু খেলখন বহুত বেছি জেনুইন হ'ব আৰু হেতু কাৰণে আহিছো আপোনালোকক জনাবৰ কাৰণে দেখিছে ফাৰ্স্ট প্ৰাইজ আছে টাটা আল্ট্ৰা বাছ থাৰ্ড প্ৰাইজ আছে মহিন্দ্ৰা স্কৰপিঅ গুটে গাড়ীসমূহ আপোনালোকক দেখুৱাম আৰু মানে উপহাৰবোৰ হানমিহলি কৰি দিছে আকৌ 9 নম্বৰ প্ৰাইজত দিছে আল্ট্ৰা বাছ দেখিছেনে তাৰ পিছত দিছে 12 নম্বৰ প্ৰাইজত আল্ট্ৰা বাছ দিছে 15 নম্বৰ প্ৰাইজত আল্ট্ৰা বাছ দিছে 4 নম্বৰ প্ৰাইজত আল্ট্ৰা বাছ দিছে তাৰমানে একেবাৰে হানমিহলি কৰি দিছে দামী কম দামী সকলো তেতিয়াহলে আহক বাকি গাড়ীসমূহ দেখুৱাম আপোনালোকক সৰ্ববৃহৎ অসমৰ প্ৰতিখন উপহাৰ কুপন খেলকে সৰ্ববৃহৎ বুলি কোৱা হয় কিন্তু পাঁচখন আল্ট্ৰা বাছ খেলুৱা আজিলৈকে কতো শুনা নাই আৰু কৰো টিকেট পোৱা নাই আপোনালোকে বাৰু পাইছেনে জনাবচোন কেৱল গোৱালপাৰাত মাত্ৰ 100 টকাতে পাঁচখন আল্ট্ৰা বাছ পাব আপোনালোকে গতিকে এইখনে বৰ্তমান সময়ত অসমৰ আটাইতকৈ সৰ্ববৃহৎ উপহাৰ কুপন খেল ইমান ডাঙৰ আল্ট্ৰা বাছখনত এবাৰ উঠি চাও আপোনালোককো দেখুৱাও এনে সাধাৰণতে ইমান ডাঙৰ আল্ট্ৰা বাছখন 100 টকাত দিয়াটো সম্ভৱ নহয় কিন্তু কেনেকৈ যে দিছে মাত্ৰ 100 টকাত চাওকচোন দেখিলে কিমান ডাঙৰ এখন আল্ট্ৰা বাছ 44 সিটাৰ বৰ্তমান সময়ত আটাইতকৈ ধুনীয়া আৰু আমাৰ ভাল লগা গাড়ীখন হৈছে টাটা হেৰিয়াৰ আল্ট্ৰা বাছে আমুৱাই গল এতিয়া আপোনালোকক দেখুৱাইছো হেৰিয়াৰখন আছে 2 নম্বৰ উপহাৰ ৰূপে এখন চাওক কিমান ধুনীয়া হেৰিয়াৰ তাৰ পিছত আছে এফালে আহক 3 নম্বৰ উপহাৰ আছে 3 নম্বৰ উপহাৰ আছে মহিন্দ্ৰা স্কৰপিঅ এখন মহিন্দ্ৰা স্কৰপিঅ ক্লাছিক এস এখন পাব 3 নম্বৰ উপহাৰ স্বৰূপে আৰু 4 নম্বৰ উপহাৰত আছে টাটা আল্ট্ৰা বাছ 4 নম্বৰ উপহাৰটো দিছে এখন আল্ট্ৰা বাছ 5 নম্বৰ উপহাৰ দিছে ফ্ৰং সিগমা আৰু এখন হৈছে 5 নম্বৰ উপহাৰ চাওক ফ্ৰং সিগমা 14 নম্বৰ উপহাৰত আছে এখন মহিন্দ্ৰা থাৰ একদম মানে ইটা ভাটা হৈ আছে বহুত গৰম ইমান ডাঙৰ গাড়ী মাত্ৰ 100 টকাতে 150 টকা 200 টকা নহয় আপোনালোকে মনত ৰাখিব মাত্ৰ 100 টকা আৰু এফালে আমাৰ ওয়েস্ট আসাম আছে গাড়ী দেখিলে একেবাৰে ক'ব নোৱাৰা হৈ যায় আহি পাই যোৱাহিনে মানে এইবাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত ফাৰ্স্ট টাইম হৈ আছে আৰু অসমৰ আমি অকল কৈ থাকো বৃহৎ কিন্তু পাঁচটা আল্ট্ৰা বাছ থকা খেল অসমত এতিয়ালৈকে হোৱা নাই এইখনে প্ৰথম এইটো প্ৰথম হয় অকল 100 টকা বুলি ভাবিব পাৰে যে 20 লাখ বা 25 লাখ টিকেট আছে যা কিন্তু নহয় 8 লাখ সামথিং 8 লাখৰ অলপ ওপৰত টিকেট আছে 9 লাখৰ কম এতিয়া আহকচোন 100 টকাত যিখন স্কৰপিঅ পাব অকমান উঠি চাওক 100 টকাত পোৱা স্কৰপিঅখনত অকমান উঠি চাওক কেনেকুৱা লাগে তুমি চলাবানে বা বৰ ধুনীয়া দে উঠিবলৈ 100 টকাতে এখন 100 টকাতে পাব আৰু 100 টকাতে আপোনালোক ফুৰিব পাৰিব কোনে জানে হয়তো মোৰ ভিডিঅ' চাই থকা কোনোৱে এখন পাই যাব মাত্ৰ 100 টকাতে স্ক্ৰিনত নাম্বাৰ প্লে হৈ আছে কেৱল এইখনে নহয় পাঁচখন আল্ট্ৰা বাছ আপোনালোকে দেখিলে টাটা হেৰিয়াৰ দেখিলে থাৰ দেখিলে গতিকে এই সকলোবোৰ বাহন পাব মাত্ৰ 100 টকাতে কেৱল এই কুপন প্ৰাইজ সমূহে নহয় এই খেলখনত আৰু বহুত পুৰস্কাৰ আছে সকলোখিনি আপোনালোকক জনাই আছো বল আৰু এতিয়া আপোনালোকক দেখুৱাম মই 6 নম্বৰ উপহাৰটো 6 নম্বৰ উপহাৰ আছে এখন টাটা পাঞ্চ এখন চাওক 6 নম্বৰত আছে টাটা পাঞ্চ আৰু 7 নম্বৰত আছে গ্ৰেণ্ড ভিটাৰা এইখন হৈছে গ্ৰেণ্ড ভিটাৰা কালাৰটোৰ সৈতে চাওকচোন কিমান ধুনীয়া লাগিছে এখন দেখিছেনে গ্ৰেণ্ড ভিটাৰা
আৰু এই খেলখনত মূল উপহাৰ আছে 15টা আপোনালোকক জনালোৱে লগতে ইয়াত আছে বুক প্ৰাইজৰ প্ৰথম প্ৰাইজটো আছে টিভিএছ আপাচি সেকেন্ড প্ৰাইজটো আছে এলইডি টিভি 55 ইঞ্চ থাৰ্ড প্ৰাইজটো আছে টিভিএছ এন্ট্ৰক আৰু ফৰ্থ প্ৰাইজটো আছে ইনভাৰ্টাৰ সেট গৰম দিন আহি আছে এটো একদম খুব বেছি প্ৰয়োজনীয় 5 নম্বৰত আছে টিভিএছ জুপিটাৰ 6 নম্বৰত আছে ৱাশ্বিং মেচিন 7 নম্বৰত আছে JBL 1 আৰু 8 নম্বৰত আছে সুপাৰ স্প্লেন্ডাৰ ডিলাৰ প্রাইস সেলার প্রাইস আছে এখানে মই চকুতে পৰা নাছিলে পাঁচ প্রাইস যদি কোনোবা ডিলাৰৰ পৰা আল্ট্ৰা বাসটো পায় ডিলাৰে পাব 20000 সেলাৰে পাব 10000 বাপৰে এটো কমিটিৰ পৰা উপহাৰ দিয়া হ'ব প্ৰত্যেকটো উপহাৰতে তেনেকৈ আছে প্ৰত্যেকটো উপহাৰতে আছে তেনেকুৱা 2 নম্বৰ উপহাৰটো যি পাব ডিলাৰে পাব 15000 সেলাৰে পাব 10000 10000 তাৰমানে এখন খেলত কেৱল কুপন লোৱা সকলৰে লাভ নহয় বুক লোৱা সকলৰো লাভ বিক্ৰী কৰা সকলৰো লাভ ডিলাৰশ্বিপ লোৱা সকলৰো লাভ গতিকে খেলখনে সকলোকে উপকৃত কৰিব আৰু এটা অফাৰ আছে যিসকলে এটা সম্পূৰ্ণ বুক ক্ৰয় কৰিব বাৰ ভিডিঅ'টো যদি কোনোবাই শ্বেয়াৰ কৰি স্ক্ৰিনত যিবোৰ নম্বৰ থাকিব হোৱাটছআপত পঠাব লাগিব পঠালে আপুনি এটা বুক ল'লে 3টা টিকেট ফ্ৰী পাব সেইটো অফাৰ আছে কুপন নম্বৰ হয় যে নম্বৰ 2টা টিকেট আৰু কুপন নম্বৰ 3টা ফ্ৰী পাব শ্বেয়াৰ কৰি পেলাই আপোনালোকে হোৱাটছএপত পঠিয়াব লাগিব হয় নাই প্লে হৈ থকা নম্বৰ হোৱাটছএপত আপোনালোকে পঠিয়াই দিব আৰু আপোনালোকে ফ্ৰী কুপন লৈ ল'ব পাৰিব গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে আগতে আমি খেলবোৰৰ শেষ সময়ছোৱাত ফ্ৰী কুপন দিয়া হয় কিন্তু এইবাৰ আৰম্ভণিৰ পৰা আপোনালোকে লাভ কৰিব ফ্ৰী কুপন 3টাকৈ গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আজি ভিৰ লাগিয়ে গ'ল না আজি প্ৰথম দিনটোতে ভিৰ লাগিছে কিমান বিক্ৰী কৰিলে এতিয়ালৈকে বহুত বিক্ৰী কৰিলো জাষ্ট ওপেনিং হোৱা 20 মিনিট মান হৈছে হয় এফালে কিউআৰ দি দিছে কিউআৰত পেমেন্ট কৰিছে কেশ পেমেন্ট কৰিছে মুঠতে এফালে টিকেট লবলৈ ভিৰ লাগিছে আমি অহাৰ পৰাই দেখি আছো যে এনেদৰে ভিৰ লাগি আছে তাৰমানে এখন খেলে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিব ন ৰাজ্যৰ মাজত 5খন আল্ট্ৰা মাত্ৰ 100 টকাতে হয় 5খন আল্ট্ৰা আৰু বাকি 10খন চাৰি চকীয়া আছে হয় আৰু এইটো কাউন্টাৰ একেবাৰে খেললৈকে থাকিবই নে গাড়ীসমূহো থাকিবই ইয়াতে থাকিবই গাড়ী আপোনালোকে নাভাবিব গাড়ীবোৰ ইয়াত আজিৰ দিনটোৰ কাৰণেহে সজাই থৈছে নহয় কিন্তু কমিটিয়ে গোটেইখিনি গাড়ী কমিটিৰ নিজা খৰচেৰে গোটেই গাড়ী কিনি আনিছে কিনি মেলি আজৰি আৰু এতিয়া খেলখন খুব ধুনীয়াকৈ খেলাব লাগে গতিকে আপোনালোকে কুপন সংগ্ৰহ কৰক এতিয়া স্ক্ৰিনত প্লে হৈ থকা নম্বৰত যোগাযোগ কৰক আৰু কেইবাটাও নম্বৰ প্লে হৈ আছে এটাত নাপালে আনটোত কৰক মুঠতে আপোনালোকে বেছি নালাগে এটা হলেও কুপন সংগ্ৰহ কৰক গোৱালপাৰাত ইমান ডাঙৰ উপহাৰ কুপন খেল পাতিছে মাত্ৰ 100 টকাতে 5খন আল্ট্ৰা বাছ দিছে লগতে ইমানখিনি উপহাৰ দাদা আপোনালোক জড়িত হৈ আছে খেলখনৰ সৈতে গতিকে কওকচোন খেলখনৰ বিষয়ে গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা এখন পতা হৈছে যেহেতু আমাৰ তাৰ মানে ইয়াতে স্কপ কম মানে বৰঙণি সংগ্ৰহ কৰা আজিকালি বন্ধ কৰিছে এটুকে এইবিলাক এই সহায় হোৱাৰ কাৰণে আমি এখন পাতিছো আৰু ইয়াৰ দ্বাৰা আমাৰ আকৰ্ষণীয় আছে 75 ইয়াৰ্ছ আমাৰ হিৰক জয়ন্তী এইবাৰ আমাৰ সেইটো কাৰণে অলপ ডাঙৰকে প্ৰগ্ৰামটো কৰাৰ কাৰণে আৰু এতিয়া আজিকালি বৰঙণি সংগ্ৰহ কৰা অলপ কঠিন হৈ গৈছে সেইটো কাৰণে আমি এইটো হেৰি ভাবিলো আৰু এতিয়া আজি কাউণ্টাৰটো মুকলি হ'ল কিন্তু কাউণ্টাৰটো মুকলি হ'লে নহ'ব আৰু মানে গোটেই খেলখন ভালকে পৰিচালনা কৰি অহা 30 জুনত খেলখন হ'ব গতিকে তেতিয়ালৈকে যাতে আমি ভালকে চলাই লৈ যাব পাৰো ৰাইজৰ সহায় লাগিব সেইখিনি বিচাৰো আৰু গতিকে আপোনালোকে স্ক্ৰিনত প্লে হৈ থকা নাম্বাৰত মাত্ৰ 100 টকা এটা দি এখন কুপন সংগ্ৰহ কৰিব আৰু বহুত ভাল খেল এখনৰ অংশীদাৰ আপোনালোকো হ'ব ইমান কম মূল্যতে ইমান দামী দামী উপহাৰ এয়াই চাগে আপোনালোকে প্ৰথম শুনিছে গতিকে পুনৰ আপোনালোকে মনত ৰাখি ল'ব 150 টকা 200 টকা নহয় মাত্ৰ 100 টকা গতিকে ধন্যবাদ আপোনালোকক